টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচনত কেৱল এতিয়া দাইল চেনি নিমখ নহয় লগত পাব মিঠাতেল কেতিয়া পাব লাভ কৰিব এই সকলো কথা আহি পৰিছে বিজেপি চৰকাৰ সাজু হৈছে ৰেচনৰ সৈতে দাইল চেনি নিমখ আৰু লাভ কৰি মিঠাতেল সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচনৰ দোকানলৈ গ'লে আপোনাৰ মোনা ভৰি পৰিব আৰু কেতিয়াৰে পৰা এই সুবিধা লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৰ্তমান সময়ত ডাঙৰ খবৰ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ বিনামূলীয়া মিঠাতেল লবলৈ সাজু হওক ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৰ্তমান সময়ত ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লগত আপুনি লাভ কৰিব দাইল চেনি নিমখ চাহপাত তাৰ সমান্তৰালকৈ মিঠাতেলো লাভ কৰিব সাজু হৈছে বিজেপি চৰকাৰ নিৰ্বাচনৰ পূৰ্বে বৃহৎ প্ৰতিশ্ৰুতি দিছিলে বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতেই দিয়া হ'ব বিনামূলীয়া ৰেচন শপত গ্ৰহণৰ পিছতেই শীঘ্ৰে লাভ কৰিব বিনামূলীয়া ৰেচন আৰু তাত হয়তো অন্তৰ্ভুক্ত হ'ব পাৰে মিঠাতেল 1 লিটাৰকৈ মিঠাতেল কেতিয়াৰে পৰা লাভ কৰিব শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিব পাৰে বিনামূলীয়া চাউল দাইল নিমখ চেনি মিঠাতেলৰ লগতে আপুনি আধা কেজিকৈ চাহপাত লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা গতিকে যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ কাৰণে এটা অন্যতম খবৰ বাতৰিটো শ্বেয়াৰ কৰি দিয়ক কিয়নো ৰেচন কাৰ্ডত এতিয়া দাইল চেনি নিমখ চাহপাতৰ লগতে মিঠাতেলো অন্তৰ্ভুক্ত কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিশ্ৰুতি দিছিলে আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা কেতিয়াৰে পৰা এই সুবিধা লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ পাকঘৰত এতিয়াৰ পৰা ভৰি পৰিব ৰেচনৰ সামগ্ৰীৰে কি থাকিব আপুনি ৰেচন কাৰ্ডৰ দোকানলৈ কেৱল মাত্ৰ মোনাটো লৈ যাওক মোনাটো আৰু ৰেচন কাৰ্ডখন লৈ যাওক আৰু মোনা ভৰি আপুনি ঘৰলৈ সামগ্ৰী লৈ আনিব পাৰিব কি লাভ কৰিব চাউল লাভ কৰিব চাউলৰ সমান্তৰালকৈ চাহপাত লাভ কৰিব দাইল লাভ কৰিব চেনি লাভ কৰিব মিঠাতেল পৰ্যন্ত লাভ কৰিব আৰু নিমখো লাভ কৰিব আপুনি ৰাতিপুৱা চাহ খাবলৈও চাহপাত লাভ কৰিব এতিয়াৰ পৰা গৃহিণীৰ আৰু চিন্তা নাই সপ্তাহৰ মূৰত বজাৰ কৰিবলৈ চিন্তা নাই কিয়নো চৰকাৰে মিঠাতেলো দিব লগতে আপোনাৰ পাকঘৰ এতিয়া মিঠাতেল চাহপাত চেনি নিমখেৰে ভৰি পৰিব কিয়নো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ প্ৰতিশ্ৰুতি দিছিলে যে নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰা হ'ব মিঠাতেল নিৰ্বাচনৰ পূৰ্বে দিয়া হৈছিলে চেনি আৰু দাইলৰ লগতে নিমখ দেখিবলৈ পাইছিলোঁ সকলোৱে উপলব্ধ কৰিছিলে সেইসমূহ সামগ্ৰী আৰু বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা সাজু হৈছে বিজেপি চৰকাৰ সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু হয়তো শীঘ্ৰেই চৰকাৰ গঠনৰ পিছতেই বা শপত গ্ৰহণৰ পিছতেই পুনৰ এবাৰ বৃহৎ ঘোষণা কৰিব পাৰে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ কাৰণে বৃহৎ ঘোষণা কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিনামূলীয়া মিঠাতেল লাভ কৰিব এতিয়াৰে পৰা আপুনি দাইলত কমকৈ তেল দিব নালাগে মাছৰ আঞ্জাকণত তেল সৰহকৈ দিব পাৰিব কিয়নো আপুনি লাভ কৰিব বিনামূলীয়া মিঠাতেল গতিকে এটা ডাঙৰ খবৰ আহি পৰিছে বিশেষকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব কিয়নো ৰেচন কাৰ্ডত আপুনি লাভ কৰিব দাইল চেনি নিমখ চাহপাতৰ লগতে মিঠাতেল এইসমূহ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পূৰণ কৰিব মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে হয়তো এই বৃহৎ ঘোষণা কৰিব পাৰে আপুনি এতিয়াৰে পৰা ৰাতিপুৱা চাহ খাবলৈ চাহপাত বিনামূলীয়াকৈ লাভ কৰিব দাইলত নিমখ দিবলৈ নিমখ বিনামূলীয়াকৈ লাভ কৰিব দাইল বনাবলৈ দাইল খাবলৈও আপোনাৰ ঘৰলৈ আহিব বিনামূলীয়া দাইল তাৰ সমান্তৰালকৈ চাউল লাভ কৰিব মুঠতে আপুনি এসাঁজ ভাতৰ কাৰণে এতিয়া চিন্তা কৰিবলগীয়া নাই চৰকাৰে আপোনাক যোগান ধৰিব সেই সুবিধা আৰু হয়তো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 12 মেত শপত গ্ৰহণ কৰিব আৰু শপত গ্ৰহণৰ পিছতেই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আগন্তুক বিধানসভাৰ অধিৱেশনতেই হয়তো এই বৃহৎ ঘোষণা কৰিব পাৰে
গতিকে লক্ষণীয় হ'ব কেতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা বিজেপি চৰকাৰে আগন্তুক হ'বলগীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেতিয়া এই পদক্ষেপ গ্ৰহণ কৰে। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এটা মন্তব্য আছিলে, মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছিলে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব?
তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো